আপোনাৰ ভিডিঅ'লৈ মই বিখাদে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা এক্সাম সংক্ৰান্তীয় গুৰুত্বপূৰ্ণ আপডেট নটিফিকেশ্যন আহি পৰিছে। কি নটিফিকেশ্যন আহিছে, কেনেকৈ কি কৰিব লাগিব, এইটো যেন ইনফৰমেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। গতিকে অনুৰোধ কৰিছোঁ প্লিজ ভিডিঅ'টি আগৰ দৰে শেষলৈকে চাই থাকিব। আৰু এইখিনি গুৰুত্বপূৰ্ণ এটা জাননী দি থ'ব বিচাৰিছোঁ। বিশেষ শাৰীৰিক অসুস্থতাৰ বাবে ভিডিঅ' দিয়া যথেষ্ট সলনি হৈছিল। মাত্ৰ 45 দিন মানলৈকে প্ৰায় ভিডিঅ' দিয়াই নহৈছিল ইউটিউবত। গতিকে পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ, অৰ্থাৎ মোৰ শাৰীৰিক স্বাস্থ্য কোনোমতে ভাললৈ আহিছে। গতিকে ভাল পাইছোঁ কাৰণে আপোনালোকক ইনফৰমেশ্যন দিবলৈ আহিছোঁ। গতিকে চাওঁ বিতং তথ্য আৰু ভইচটোত অলপ ভাল নাপাব পাৰে, গতিকে সেইভাৱে নিজে মেইনটেইন কৰি ৰাখিব। গতিকে আমাৰ উদ্দেশ্য আপোনাক নতুন ইনফৰমেশ্যন প্ৰদান কৰা, যাতে সকলোখিনি কেণ্ডিডেটে এটা ভাল ইনফৰমেশ্যন এই চেনেলটিৰ পৰা লাভ কৰি থাকিব পাৰে দৈনিক। এতিয়া চাওঁ বিতং তথ্য। নমস্কাৰ, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যমুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা আহিছে নটিফিকেশ্যন। নটিফিকেশ্যন অহা তাৰিখ আছিল 29/4/2025। নটিফিকেশ্যন ইয়াত উল্লেখ কৰা হৈছে, ইট ইজ হিয়াৰ বাই ইনফৰ্মড টু অল দ্য কনচাৰ্নেড that the degree first semester and master degree first semester NEP course examination 2024 second cycle for the learners who have taken the admission during the period 25th January 2025 to 25th March 2025 are scheduled to be commenced in the month of July August 2025. গতিকে মনত ৰাখিব, খুব ইম্পৰ্টেণ্ট পইণ্ট কৈ আছোঁ। প্ৰথম কথা, ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ NEP কোৰ্চৰ ছেকেণ্ড চাইকেলৰ নিশ্চয় আপুনি এডমিশ্যন কৰিছিল। যদি আপুনি এডমিশ্যন কৰিছিল 25 জানুৱাৰীৰ পৰা আপুনি 25 মাৰ্চ 2025 ভিতৰত নামভৰ্তি কৰিছিল, আপোনাৰ সময়সূচী অনুসৰি আপোনাৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে কেতিয়াৰ পৰা? জুলাই আগষ্ট 2025 মাজভাগত। সেইটো কথা মনত ৰাখিব। প্ৰথম পইণ্ট, কাৰ বাবে এখন নটিছ? ছেকেণ্ড চাইকেল কেণ্ডিডেটসকলৰ বাবেহে এইখন নটিছ মনত ৰাখিব। আপোনাৰ কোনবোৰ ছেমিষ্টাৰ? ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ NEP কোৰ্চৰ যিখিনি কেণ্ডিডেট 25 জানুৱাৰী 2025 পৰা আৰম্ভ কৰি 25 মাৰ্চ 2025 ভিতৰত নামভৰ্তি কৰিছিল, আপোনাৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে জুলাই আগষ্ট 2025 ভিতৰ ভাগত। মনত ৰাখিব। নেক্সট অপশ্যন কৈছে মোৰ এবাৰ দ্য লাৰ্নাৰ্ছ হু এপিয়াৰ্ড ইন দি লাষ্ট ছেকেণ্ড চাইকেল এক্সামিনেশ্যন অফ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ এণ্ড মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ NEP কোৰ্চ এক্সামিনেশ্যন 2023 এণ্ড হেভিং বেক ইন দ্য এক্সামিনেশ্যন মে অলছ' এপিয়াৰ ইন দি এক্সামিনেশ্যন। গতিকে আৰু এটা পইণ্ট উল্লেখ কৰিছে যে কোনবোৰ পইণ্ট উল্লেখ কৰিছে, ঠিক একেদৰে ইয়াত ছেকেণ্ড চাইকেল স্পেচিয়েলি জনোৱা হৈছে। ছেকেণ্ড চাইকেল এক্সামিনেশ্যন ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ NEP কোৰ্চ এক্সামিনেশ্যন 2020, অৰ্থাৎ যিখিনি 2023 ফাৰ্ষ্ট ছেমিষ্টাৰ নামভৰ্তি অৰ্থাৎ আপুনি পৰীক্ষাত বহিছিল, সেই পৰীক্ষাত বহা কেণ্ডিডেট যদি কাৰোবাৰ বেক আছে, বেকটো উঠাবলৈ হ'লে কি কৰিব লাগিব? গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰা হৈছে এক্সামৰ বাবে। ইয়াত কৈছে কি দ্য লাৰ্নাৰ্ছ হু ডিজায়াৰ টু এপিয়াৰ ইন দি said examinations as back candidates will have to pay the required examination fees in online mode as per the date fixed and mentioned below. Learners need not refer to the note given below. গতিকে বুজি পাইছে, যিখিনি কেণ্ডিডেট যদি আপোনালোকৰ 2023 আপুনি কেণ্ডিডেট আপুনি এক্সামত বহিছিল ছেকেণ্ড চাইকেলৰ ফাৰ্ষ্ট ছেমিষ্টাৰ বা মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, আপুনি যদি NEP কোৰ্চৰ কেণ্ডিডেট হয়, তেতিয়াহ'লে আপুনি পৰীক্ষাটো যদি বেকটো উঠাব লাগিব। বেকটো উঠাবলৈ হ'লে আপুনি নিৰ্দিষ্ট সময়ৰ ভিতৰত আপুনি ফিজ পে'মেণ্ট কৰিব লাগিব, আপুনি যিহেতু ছেকেণ্ড চাইকেলৰ কেণ্ডিডেটৰ ছিষ্টেমৰ ভিতৰতে সোমাই আছে। মনত ৰাখিব। এতিয়া হৈছে লাষ্ট ডেট সন্দৰ্ভত উল্লেখ কৰা হৈছে। লাষ্ট ডেট অফ অনলাইন পে'মেণ্ট 25/5/2025 উইথাউট ফাইন এণ্ড 05/06/2025 উইথ ফাইন। গতিকে মনত ৰাখিব, 25/5/2025 ভিতৰত যদি আপুনি আবেদন কৰে কোনো ফাইন দিব নালাগে। যদিহে আপুনি কিবা কাৰণত 5/6/2025 ভিতৰত আপুনি পে'মেণ্ট কৰে, তেতিয়া লগত অভাৰ ফাইন দিব লাগিব এই নটিছৰ কৰা মতে। অনলি ফৰ বেক লাৰ্ণাৰ, অকল অনলি ফৰ বেক লাৰ্ণাৰখিনিয়ে এইখিনি কাম কৰিব লাগিব, তেখেতলোকে ফিজ পে'মেণ্ট কৰিব লাগিব। মনত ৰাখি আৰু খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লাভ কৰি আছে। নেক্সট পইণ্ট হৈছে অনলি দ'জ লাৰ্ণাৰ্ছ will be allowed to appear in the examination who have made successful online payment on time. If any learner has made payment but receipt is not generated, she needs to contact the ITCL of the university by sending an email to payments@kkshs.in. আপোনাক নিশ্চয় ছাকচেছফুলি পে'মেণ্ট কৰিলে, ছাকচেছফুলি পে'মেণ্ট কৰাৰ পাছত যদি কিবা কাৰণত টেকনিকেল কাৰণত যদি আপোনাৰ পে'মেণ্ট ৰিচিপ্টটো সন্মুখত শ্ব' নকৰে, তেতিয়া আপুনি ক'ত কমপ্লেইন কৰিব লাগিব? payments@kkshs.in. আৰু মনত ৰাখিব, যিখিনি কেণ্ডিডেট পে'মেণ্ট কৰিব, পে'মেণ্ট ছাকচেছফুল হ'ব, তেখেতলোকে পৰীক্ষাৰ বাবে এডমিট কাৰ্ড পাব্লিছ কৰিব। অৰ্থাৎ তেখেতলোক কেণ্ডিডেটসকলৰ বাবেহে ইউনিভাৰ্চিটিৰ ফালৰ পৰা এডমিট কাৰ্ড পাব্লিছ কৰা হ'ব। এইটো কথা মনত ৰাখিব। যদি আপুনি বেকৰ বাবে পে'মেণ্ট নকৰে, কিন্তু আপুনি হাজাৰ চেষ্টা কৰি আপুনি পৰীক্ষাত বহিব নোৱাৰিব, অৰ্থাৎ আপোনাৰ কোনো এডমিট কাৰ্ড পাব্লিছ নহয় বা এডমিট কাৰ্ড প্ৰকাশ কৰা নহয় ইউনিভাৰ্চিটি ৱেবছাইটৰ ফালৰ পৰা। সেইটো মনত ৰাখিব। নেক্সট পইণ্ট হৈছে লাৰ্ণাৰ নিড নট ফিল আপ এনি এক্সামিনেশ্যন ফৰ্ম। আৰু লাৰ্ণাৰসকলে কোনো ধৰণৰ এক্সামৰ বাবে ফৰ্ম ফিল আপ কৰা আৱশ্যক নাই। সেইটো কথা মনত ৰাখিব। নোটত উল্লেখ কৰিছে ৰেগুলাৰ লাৰ্ণাৰসকল স্পেচিয়েলি জনোৱা হৈছে, এইখিনি সকলোৱে মনত ৰাখিব। এইটো খুব ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিম এতিয়া মই, কাৰণ এইখিনিতে বহুতো কেণ্ডিডেট কথাটো বুজি নাপায়। কমেণ্ট কৰিব, কমেণ্ট কৰাৰ আগত ভালদৰে কথাখিনি বুজিবলৈ চেষ্টা কৰিব। যদি খেলি মেলি পায় কমেণ্ট কৰিব, এনেই আপুনি কমেণ্ট কৰিব নালাগে। ইয়াত উল্লেখ কৰা হৈছে ৰেগুলাৰ লাৰ্ণাৰ্ছ হু হেভ টেকেন অনলাইন এডমিশ্যন need not to submit any form and need not
পে এনি এডিশ্যনেল এক্সাম ফিজ ফৰ দ্য এক্সামিনেশ্যন। গতিকে যিখিনি কেণ্ডিডেটে যদি ফাৰ্ষ্ট টাইম এডমিশ্যন কৰিছে, এডমিশ্যন কৰাৰ পাছত আপুনি কোনো ধৰণৰ ইয়াত পৰীক্ষাৰ বাবদ অভাৰ পে'মেণ্ট ক'তো পইচা দিয়াৰ প্ৰয়োজন নাই। জাষ্ট আপুনি পৰীক্ষাত পঢ়িবলৈ পাব, অৰ্থাৎ আপোনাৰ বাবে এডমিট কাৰ্ড পাব্লিছ কৰিব। কোনবোৰ কেণ্ডিডেটৰ বাবে? ৰেগুলাৰ লাৰ্ণাৰসকলৰ বাবে। অৰ্থাৎ আপুনি যে যিখিনি ফাৰ্ষ্ট টাইম এডমিশ্যন কৰিছে, এডমিশ্যন কৰোঁতে আপোনালোকৰ সকলোখিনি ফিজ লৈ লোৱা হৈছে মুঠতে। আপুনি তাৰ বাবে কোনো ফৰ্ম ফিল আপ কৰাৰ আৱশ্যক নাই, ক'তো এটকাও দিয়াৰ আৱশ্যক নাই। মুঠতে আপোনাৰ বাবে জেনেৰেলি এডমিট কাৰ্ড পাব্লিছ কৰিবই। সেইটো কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ৰুল এণ্ড ৰেগুলেশ্যন, মনত ৰাখিব। তাৰপাছত নেক্সট পইণ্ট হৈছে দিছ এক্সাম ইজ meant for the learners to whose enrollment number start with the date। গতিকে এই এক্সামত কোনবোৰ কেণ্ডিডেট বহিব পাৰিব ভালদৰে মনত ৰাখিব। 232 আৰু 242 যদি আপোনাৰ ইনৰলমেণ্ট নম্বৰ ষ্টাৰ্ট হৈছে, আপুনি পৰীক্ষা আৰু এলিজিবল পৰীক্ষাত সুন্দৰকৈ বহিব পাৰিব। এতিয়া মই যে প্ৰথম কৈছিলোঁ 2023 যিখিনি কেণ্ডিডেট পৰীক্ষাত বহিছিল, যদি আপোনাৰ বেক আছিল, বেকটো উঠাবলৈ কি কৰিব লাগিব? নিৰ্দিষ্ট সময়ত ফিজ পে'মেণ্ট কৰিব লাগিব। সেই উদ্দেশ্য এইটোৱে, যদি আপোনাৰ 232 আপোনাৰ যদি ষ্টাৰ্ট হৈছে, আপোনাৰ বেক আছে নিশ্চয়, তেতিয়া আপুনি বেকৰ বাবে ফিজ পে'মেণ্ট কৰি সুন্দৰকৈ পৰীক্ষাত বহিব পাৰিব। আৰু লগতে কোনবোৰ বহিব পাৰিব? 242 যদি আপোনাৰ ষ্টাৰ্ট হৈছে ইনৰলমেণ্ট নম্বৰ, আপুনি পৰীক্ষা দিব লাগিব, মনত ৰাখিব। নেক্সট পইণ্ট স্পেচিয়েলি জনোৱা হৈছে, বিশেষকৈ মই পোনপটীয়াকৈ কৈ দিছোঁ আৰু এক্সামিনেশ্যন চেণ্টাৰ চেঞ্জেছ আৰ নট permitted for the examination except for MBA and MSc IT learners who have enrolled at the KKSSO City Study Center খানাপাৰা, এটা পইণ্ট উল্লেখ কৰিছে। তাৰপিছত উল্লেখ কৰিছে MBA and MSc IT learners admitted at the KKSSO City Study Center has to submit application at the KKSSO Study Center only for their examination center charges on or before 35/2025। এইখিনি নৰ্মেলি কথা আপুনি বুজি পাইছে, মই পোনপটীয়াকৈ কৈ দিছোঁ। অৱশেষত ছিগনেচাৰ মাৰিছে কণ্ট্ৰলাৰ অফ দ্য এক্সামিনেশ্যন। এইটো হৈছে ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন। কথাখিনি বুজি পালে মই আকৌ পোনপটীয়া কথা কৈ দিছোঁ যে এইখন নটিছ কাৰ কাৰণে আহিছে? যিখিনি কেণ্ডিডেট যদি আপুনি ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ NEP কৰ্চৰ ভিতৰত আপুনি ছেকেণ্ড চাইকেলৰ এডমিশ্যন কৰিছিল, ছেকেণ্ড চাইকেল মানে 25 জানুৱাৰী 2025 পৰা 25 মাৰ্চ 2025 ভিতৰত আপুনি যিকোনো প্ৰগ্ৰেমত নামভৰ্তি কৰিছিল, আপুনি ছেকেণ্ড চাইকেলৰ ভিতৰত পৰিছে বেটছত। গতিকে আপোনাৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে কেতিয়া? ছিষ্টেম অনুযায়ী জুলাই আগষ্ট 2025 যিকোনো এটা সময়ত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। সেইটো পৰৱৰ্তী পৰ্যায়ত জানিব পাৰিব কেতিয়াৰ পৰা হ'ব, টাইম টেবুল পাব্লিছ কৰিব, সেইখিনি পিছৰ কথা। তাৰ সমান্তৰালকৈ বেক কৰ্চ কোনবোৰে পৰীক্ষা দিব পাৰিব? যাৰ বেক আছে সেই বেক থকা কেণ্ডিডেট পৰীক্ষা দিব পাৰিব। কোনবোৰে দিব পাৰিব? ছেকেণ্ড চাইকেল যদি আপুনি ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ, আপুনি NEP কৰ্চৰ যদি এক্সামিনেশ্যন 2023 আপুনি এক্সাম বহিছিল, আপুনি কিবা কাৰণত এখন দুখন বা যিখন ছাবজেক্টতে বেক নালাগে, আপুনি এই পৰীক্ষাত আবেদন কৰি সুন্দৰকৈ বেকটোৰ বাবে পৰীক্ষাত বহিব পাৰিব, বেকটো উঠাব পাৰিব, এডমিট কাৰ্ড আপোনাৰ নামত আহিব। আৰু মনত ৰাখিব, আপোনাৰ অনলাইন যিটো ফিজ পে'মেণ্ট কৰিব লাগিব, অনলাইন ফিজ পে'মেণ্ট কৰা অন্তিম তাৰিখ ইয়াত জনোৱা তথ্য অনুসৰি 25/5/2025 উইথাউট ফাইন এণ্ড 5/6/2025 উইথ ফাইন। এইটো কথা মনত ৰাখিব, অনলি ফৰ বেক লাৰ্ণাৰসকলৰ বাবেহে এই নটিছখন ইম্পৰ্টেণ্ট। আৰু যদি আপুনি ৰেগুলাৰ কৰ্চৰ কেণ্ডিডেট কমেণ্ট কৰে আমি পে'মেণ্ট কৰিব লাগিব নেকি? আপুনি কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। যদি আপোনালোকে 25 জানুৱাৰী 2025, 25 মাৰ্চ 2025 ভিতৰত নামভৰ্তি কৰিছিল, আপুনি ফাৰ্ষ্ট টাইম এডমিশ্যন কৰিছে ফাৰ্ষ্ট ছেমিষ্টাৰ, গতিকে আপোনাক কোনো এটকা পে'মেণ্ট কৰাৰ আৱশ্যক নাই। মাত্ৰ এইখন স্পেচিয়েলি কাৰোবাৰ নটিছ, যিখিনি কেণ্ডিডেট যদি বেক আছে, বেক থাকিলেহে আপোনালোকে ফিজ পে'মেণ্ট কৰিব লাগিব, মনত ৰাখিব। আৰু যদি বেক থকা কেণ্ডিডেটসকলে বেক পে'মেণ্ট কৰে, যদি কিবা কাৰণ যদি আপোনালোকৰ পে'মেণ্ট ৰিচিপ্টটো নোলালে কি কৰিব লাগিব? পে'মেণ্টছ এট দ্য KKSSO.in আপুনি কমপ্লেইনটো দিব, অট'মেটিক ক্লিয়াৰ হৈ যাব, প্ৰব্লেম ছল্ভ হৈ যাব। আৰু মনত ৰাখিব, আপুনি পে'মেণ্ট কৰিব লাগিব, পে'মেণ্ট কৰিলেহে আপোনালোকৰ নামত এডমিট কাৰ্ড পাব্লিছ কৰা হ'ব। এইটো ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন প্ৰদান কৰিলোঁ। ইতিমধ্যে মই আকৌ কৈছোঁ, ইয়াত কোনবোৰ কেণ্ডিডেট পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব, পৰীক্ষা দিব পাৰিব। 232 যদি ষ্টাৰ্ট হৈছে আপোনাৰ ইনৰলমেণ্ট নম্বৰ, আৰু 242 যদি ষ্টাৰ্ট হৈছে আপুনি সুন্দৰকৈ পৰীক্ষাত বহিব পাৰিব, আপোনালোক পৰীক্ষাৰ বাবে এলিজিবল আছে। এইটো আছিলে ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন। আই হোপ যদি ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যনে উপকৃত হৈছে, নিশ্চয় ইনফৰ্মেশ্যনে আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। ভইচটো বিশেষ ভাল হোৱা নাই, যিমান পাৰে সিমান ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰি আহিছোঁ। অলপমান স্বাস্থ্যটোও ভাল হৈছে, পুনৰবাৰ আপোনাক ইউটিউবৰ চেনেলৰ মাধ্যমেৰে আমাৰ এই সৰু সৰু ইনফৰ্মেশ্যন শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম। হোৱাটছআপ গ্ৰুপত জইন কৰি লৈ নাই, লিংক ডেছক্ৰিপশ্যনত আছে। লগতে যদি আমাৰ ইনষ্টাগ্ৰাম একাউণ্টত জইন কৰিব বিচাৰিছে, লিংক ডেছক্ৰিপশ্যন আছে, সুন্দৰকৈ জইন কৰি ল'ব পাৰিব। তাত সৰু ডাঙৰ আপডেট আমি দৈনিক আপডেট কৰি থাকোঁ। আৰু আজিৰ ভিডিঅ' ইমানে আছিলে। ভিডিঅ'ৰ পৰা যদি অন্তত উপকৃত হৈছে, নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। আকৌ নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'তে সামৰি মাৰিছোঁ। সুস্থ থাকক, ভালদৰে পঢ়া শুনা কৰক। ধন্যবাদ। জয় অসম।